ৰূপে মজুমদাৰ। ক'ত ঘৰ? খৰপাৰা। মোৰ এই আগতে গলব্লেডাৰ হৈছিল, এতিয়া অপাৰেশ্যন কৰাৰ পাছত আৰু তাততো বিষায়, এই নাৰিকলৰখিনি বিষায়, টিউমাৰ হোৱা বুলি কৈছে, হোৱা বুলি কৈছে ভিতৰত সেনেকৈ কৈছে। এতিয়া কি কৰিম, এতিয়া পইচা পাই নাই, ঘৰৰো একো নাই, মাটি জমি কি কৰিম, মোৰ ল'ৰা ছোৱালী কাৰো নাই। তেনেতো আপোনাৰ আজি 8-9 মাহমান আগতে অসুখ হৈছিলে, হাঁহ ঘৰত চিকিৎসা কৰি আৰু গলব্লেডাৰ অপাৰেশ্যন কৰা হৈছিলে। তাৰপিছতেতো এতিয়া অলপ ভাল পোৱা বুলি কৈ আছিলে, অনুক্ৰমে তাৰমানে বিষাই গৈছে। ল'ৰা ছোৱালী নাই, মাটি জমিও নাই, ল'ৰা ছোৱালীও নাই। গোটেই ৰাইজৰ ফালৰ পৰা অলপ সহায় সাহাৰ্য পালে হয়তো মই পেচেণ্টৰ চিকিৎসা চলাব পাৰোঁ। কাৰণ যিহেতু মোৰ অসমৰ্থ পইচা পাই ক্ষেত্ৰত, কাৰণ দিওঁতাও নাই, ময়ো এতিয়া বলহীন হৈ আহিছোঁ, আপোনাৰ সদায়ো কাম কৰিব নোৱাৰোঁ। গতিকে এই অৱস্থাত যেতিয়া এনেকুৱা অসুখ হৈছে, এতিয়া ৰাইজবাসীৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা কিবা সহায় সাহাৰ্য নাপালে মোৰ আৰু উপায় নাই।